কিহৰ পেকেট? এই তোমাকে চিপছৰ পেকেটটো পেলোৱা মই নিজে দেখিছোঁ। জানা কাৰণে ৰাস্তাৰ মাজতে পেকেটটো পেলাই থৈ গ'লা। দেখাতচোন তোমাৰ শিক্ষিত যেনে লাগে। ভণ্টি শুনা, আজিৰ পৰা এইবোৰ ৰাস্তাৰ মাজত নেপেলাবা, বেয়া কথা। ঐ ল'ৰা, মোক যে কৈছ মই কেতিয়া পেলালোঁ? নিজেই পেলাই মোক বদনাম দিব আহিছ। কথা বেয়া হ'ব। কথা ভাল হওক বেয়া হওক পাছৰ কথা। এইখন জনবহুল ঠাই, অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজমজিয়া। ইয়াত যধে মধে বস্তু পেলাবলৈ তহঁতৰ বেয়া নালাগে? ঐ, তই যে বাৰে বাৰে মোক কৈ আছ মই কেতিয়া পেলালোঁ? ৰাস্তাৰ ৰৈ থকাসকলক কোন না কোনে পেলাইছে? আৰু তেওঁলোকে দেখিছে নহয়। আৰু সোধাৰ প্ৰয়োজন কি আছে? মই নিজে দেখিছোঁ। হাতী মাতি এনেকুৱা কাণ্ডত দিয়াখিনি কাম আজিৰ পৰা নকৰিবি। তই যে বাৰে বাৰে মোৰটো খাৰোপ কৰি আছ। মই নিজেই দেখিছোঁ ৰাস্তাৰ দাঁতিৰ পৰা বুটলি আনি তই দলিয়াই দিছ। মইহে পেলালোঁ? হ'ব বাৰু, যা যা, তোৰ শিক্ষাৰ কথা গম পালোঁ আৰু। ঐ ল'ৰা, শিক্ষাক ধৰি কথা নকবি। নিজেই পেলাই মোক লাজ দিব আহিছ। আৰে চা না 5 মিনিটত কি কৰিব পাৰোঁ। আরে দেখাই দে না খতম করে পেলাও।